এতিয়া আবেলি হ'ল 6টাই বাজিব হ'ল আৰু এওঁৰ কাৰণে মই জলপান বনাই আছোঁ বাৰু ইফালে। কিন্তু কালি অকণমান যে আনাৰসৰ জাম বনাইছিলোঁ সেইকণ আজি বোলো কিহেৰে খাওঁ, কিবা এটাৰ লগতো খাব লাগিব। ৰুটি বনাবলৈ এতিয়া মন যোৱা নাই আৰু মায়েও ৰুটি নাখায় যিহেতু আবেলি সময়ত। আৰু কি বনাওঁ অকণমান দেখাই দিওঁ ৰ'ব। দেখিছেনে এই যে পেকেটৰ পিঠাগুড়ি সেইটো আছে ইমানখিনি, গতিকে ইয়াতে মই অকণমান আটাও দি দিম, দি পেলাই কেইটামান পানী পিঠা আৰু ঠিক তেনেকুৱা টাইপৰে বনাই লওঁ, লৈ পেলাই ধুনীয়াকৈ এনজয় কৰোঁ। নিমখীয়া পিঠাটোৰ লগত মিঠা খাই বিৰাট ভাল লাগে, জাম জেলি খাই খুব ভাল লাগে। আপোনালোকে ভাল পায়নে নাপায় বাৰু? মোৰ ফালে খুবেই প্ৰিয়। এইখিনি মই এতিয়া পেষ্টটো বনাই লওঁ আৰু ইয়াতে মই অকণমান যিমান পিঠাগুড়ি সিমানখিনি মানে দি দিছোঁ মই আটা আৰু হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে আবেলিৰ 5টা। এয়া দেখিছেনে পিঠাগুড়ি আৰু আটাৰে এটা মিশ্ৰণ বনাইছোঁ, তাতে নিমখ দিছোঁ, অকণমান মিঠাতেল দিছোঁ। এই মিঠাতেলকণ দিলে খাবলৈও ধুনীয়া লাগে আৰু কি হয় টাৱাখনত বাৰে বাৰে তেল দি থাকিব নালাগে। মই প্ৰথমতেই অকণমান তেল দি বহাই দিছোঁ, অকণমান কম জুইত ঢাকনা মাৰি থৈ দিছোঁ। বহুত ধুনীয়া লাগে, পানী পিঠা টাইপেই, খালি অকণমান আটা মই মিক্স দিছোঁ। এনেকৈ চাবচোন কেতিয়াবা, খুব ধুনীয়া লাগে আবেলি পৰত খাবলৈ বা ৰাতিপুৱা ব্ৰেকফাষ্টত খাব পাৰি। আৰু মই ইটোৰ পাছত সিটো বনাই গৈছোঁ, কিন্তু গোটেইখিনি মই দেখাব নোৱাৰিলোঁ। কিন্তু তেলখনত প্ৰথমবাৰতেই যি তেল দিছিলোঁ দেই, আৰু তেল দিয়া নাই, ব্যৱহাৰ কৰা নাই, এনেকেই হৈ যায়। আৰু যিহেতু মোৰ পিঠাগুড়ি কম আছিলে, গতিকে 6-7টামান এনেকুৱা পিঠা হ'ল। আৰু তাৰপাছত মা মই যা বহি ধুনীয়াকৈ জামৰ লগত, আনাৰসৰ জামৰ লগত এনজয় কৰিলোঁ, কিন্তু ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। এইটো মোৰ হয়েই, খাবলৈ বেছি মন গৈ আছিল চাগে, সেইকাৰণে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। আপোনালোকৰ হয় নহয় এনেকুৱা? আৰু ব'লক এয়া আজি ৰাতিপুৱালৈ আহিছোঁ। মচুৰ দালি কেইটামান তিয়াই থৈছিলোঁ, ভাবিছোঁ কিবা এটা বনাওঁ। আপোনালোকে চাগে ভাবিছে বৰৰ টেঙা বনাম, নবনাওঁ। আজি বতৰটো বৰ ধুনীয়া, আজি মচমচীয়াকৈ গৰম দালি ভাতৰ লগত, মানে নিৰামিষ ভাতৰ লগত বৰটো খাই খুব ভাল লাগে। মানে ভাজা যিটো মচমচীয়াকৈ ভাজি লোৱা যায় গৰম গৰম, সেইটো ধুনীয়াকৈ এনজয় কৰিম আজি। আৰু এয়া দিছোঁ নিমখ, মানে পিঁয়াজ, কচুৰি মেথি, অকণমান এয়া খোৱা চ'দা অকণমান দিলেহে বৰকেইটা ধুনীয়া মচমচীয়া হয়, হয়নে নহয় বাৰু? তাৰপিছতে এয়া দিছোঁ কালজিৰা কেইটামান, থাকিলে দিব নাথাকিলে নাই। কালজিৰা দিলেও মানে বৰ ধুনীয়া লাগে গোন্ধটো। তাৰপিছতে এয়া আমাৰ কাৰণে ভাজা নাই দেই, এওঁৰ কাৰণেহে ৰেডি কৰিছোঁ। বোলো দুপৰীয়া আমি গৰমে গৰমে খাম, সেইকাৰণে এওঁ অকণ ৰেডি কৰি লৈছোঁ। আৰু এইফালে এয়া ভাজিখন নমাবৰ হৈছেই আৰু তাৰ পৰাই মানে কেৰাহীৰ পৰাই এওঁক নমাই আনি দিছোঁ। গৰম গৰম বোলো ভাতকেইটা ধুনীয়াকৈ খাই যাওক অফিচ যোৱাৰ সময়ত। তাৰপিছতে বৰকেইটা দি দিছোঁ। এওঁ অৱশ্যে নিৰামিষ ভাতৰ লগত বৰ থাকিলে বা কিবা চালাড তালাড এখন থাকিলে একো আপত্তি নাই, ধুনীয়াকৈ ভাতকেইটা খাই যায়। আৰু কালি মই দৈ পাতিব পাহৰি গ'লোঁ, এয়া দালি দি দিলোঁ। আৰু এইটো দেখি চাগে কাৰোবাৰ খঙেই উঠিছে, তিতাকেৰেলাও দেখায়নে? সদায় ভাজি খাব লাগে বুলি কথা নাই, যিসকলে ভাল পায় পিটিকাও ভাল পায়। আৰু মই ভাততে দি এটা এওঁক লৰালৰিকৈ পিটিকা কৰি দিলোঁ, যিহেতু খোৱা ভাল তিতাকেৰেলা, আৰু কেতিয়াবা এনেকৈ পিটিকা খাই খুব ভাল লাগে। আৰু ভাবিলোঁ এওঁৰ লগতে ব্ৰেকফাষ্টটো কৰি লওঁ। এখন পিঁয়াজ পৰঠা, বন্ধাকবি ভাজি, পিনাট বাটাৰ, আজি মোৰ ব্ৰেকফাষ্ট। আৰু এওঁৰ ভাত খোৱা হ'লেই, তথাপিতো আৰু লাষ্টৰ সময়ত হ'লেও অকণমান কোম্পেনী দিলোঁ। আৰু এতিয়া আকৌ মই সোমাইছোঁ পাকঘৰত, গৰমে গৰমে বৰকেইটা ভাজি লওঁ, দালিখিনিও গৰমাই লওঁ। আজি বতৰটো অকণমান ধুনীয়া, মানে কি হৈছে এয়া দালিখিনি গৰমাইছোঁ, এইফালে বৰ ভাজি আছোঁ, অকণমানকৈ দেখাই দিছোঁ বাৰু। আৰু বতৰটো আজি বিৰাট ধুনীয়া, কিনকিনকৈ বৰষুণ দি আছে। লৰাই লৈছোঁ ৰ'ব, আকৌ দেৰি যাব নহ'লে। দেখাই দিছোঁ ৰ'ব, বতৰটো ইমান ধুনীয়া। এয়া দেখিছেনে, অকণ চিপচিপকৈ বৰষুণ দি আছে, এই টিংখনেৰে পানী পৰি আছে, দেখিছে অকণকৈ। অকণমান দূৰ হৈছে যে দেখাবলৈ দিগদাৰ। এয়া পানী অকণ পৰি আছে। বৰষুণ যাক এতিয়া নাই, কিন্তু মাজে মাজে কিনকিনাইছে। আৰু চাওকচোন একদম কোমল। গৰমটো থাকিবই, গৰমৰ দিনত গৰম থাকিবই, কিন্তু যে উৎকট গৰমটো নাই, ইমান ভাল লাগে। আৰু পাকঘৰৰ খিৰিকীখনেৰে বতৰ সেউজীয়া এইবিলাক চাওঁ মানে এয়া দেখিছেনে, মোৰ বৰো প্ৰায় ভজা হৈছেহিয়ে। আৰু ভাবিছোঁ কেইটামান গৰমে গৰমে বোলো জাকো দি আহোঁগৈ। এয়া চাওক মোৰ হৈ গৈছে। আৰু এইফালে ভাবিছোঁ দুখনমান পাপৰো সেকি লওঁ, নিৰামিষ ভাতৰ লগত পাপৰ চাপৰ খাই ভাল লাগে যে, কেতিয়াবা মন যায়। সেইকাৰণে এইফালে মোৰ বৰো ভজা হৈ গৈছে আৰু এইফালে মোৰ পাপৰো ৰেডি হৈ গৈছে। তাৰপাছত ভাবিলোঁ এয়া জাৰ তালৈ যাওঁ, ব'লকচোন তাইনো কি কৰিছে অকণমান দেখাই দিওঁ। সিহঁতে ভাত খালেই নেকি
নেকি, দেৰিয়ে হৈ গৈছে। ৰুলা ভাত খালা নেকি? অ লিজা ভাত খালাই নেকি? ৰুলা ভাত খালা নেকি? নাই দেখুৱাই, মাত্ৰহে অন কৰিছোঁ। চাওঁ কি চাফাই কৰিছে লিজাই। অ' বা, তোমাৰ আলমাৰি চাফা কৰিছা? পুৰা ৰুম চাফা কৰিছা? অ' নেদেখাওঁ হোৱা নাই বোলে দেই, হোৱা নাই বোলে, পিছত দেখাম। এতিয়া 2টা বাজিব হ'ল, দেখিছেনে? আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু তেন্তে আজিলৈ আহোঁ।